এইখিনি কি বাৰু আপোনালোকে সকলোৱে ধৰিব পাৰিছে, এইখিনি হৈছে চজিনা। আজি মই চজিনা তৰকাৰী কেনেকৈ ৰান্ধিছোঁ তাকে আপোনালোকৰ আগত দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। যিহেতু চজিনাখিনি বুঢ়া হৈ গৈছিলে, বজাৰৰ পৰা অনা চজিনা হয়, সেয়েহে মই সকলোখিনি ধুনীয়াকৈ এনেদৰে মই বাকলি গুচাই ল'ম। যিমানখিনি আছিলে সকলোখিনি মই বাকলি গুচাই লৈ ডাঙৰ ডাঙৰকৈ ডখৰকৈ কাটি ল'ম। কাটি লৈ মই কুকাৰ এটাত দি দিম। আলু আৰু চজিনা বইল কৰি মই কেনেদৰেনো আজি তৰকাৰীটো ৰান্ধো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপোনালোকে গম পাব। যিহেতু এইখিনি মই ধুনীয়াকৈ এয়া কাটি ল'লোঁ। তাৰপিছতে মই আলু 4টা লৈ লৈছোঁ, সৰু হয় আলুকেইটা, সেইটো কাৰণে 4ফাল কৰি লৈছোঁ। যিহেতু মই কুকাৰত বইল কৰিম, সেয়েহে মই আলুকেইটা যাতে ভাগি নাযায়। এয়া হৈ গ'ল। মই আনফালে মই হিতাত কুকাৰটো পাতি থৈছিলোঁ, পানীটো গৰম হৈ আছিলে। যিহেতু তাতে মই কুকাৰটো হুইচেল দিয়ালৈকে মই পিঁয়াজ 3টা, আদা নহৰু বিলাহী 2টা আৰু কেঁচা জলকীয়া 3টা সকলোখিনি মই মিক্সাৰ বাতি এটাত মই পিচি ল'ম। এইখিনি মই সকলোখিনি কাটি ল'লোঁ। কাটি লোৱাৰ পিছতে ইয়াতে মিক্সিত মই ধুনীয়াকৈ পিচি ল'ম। মিক্সিত পিছাৰ পিছত মোৰ গ্ৰেভি হৈ গ'ল। যিহেতু মিক্সিত মই সকলোখিনি পিচি ল'ম, তাৰ মাজতে আৰু এটা দিবলৈ মই পাহৰি গৈছিলোঁ। এইটো হৈছে বগা সৰিয়হ। মই তিয়াই থৈছিলোঁ যিহেতু 1 ঘণ্টামান, সোনকালে তিয়াই থ'লে সোনকালে পিছ যায়। যিহেতু এয়া মোৰ হৈ গ'ল, মিক্সাৰত ধুনীয়াকৈ মই পিচি ল'লোঁ, পেষ্টটো বনাই ল'লোঁ। এতিয়া মই কুকাৰ হুইচেলটো যিহেতু দিয়া হৈ গ'ল, 2টামান হুইচেল দিয়াই দিলোঁ। যিহেতু চজিনাখিনি বুঢ়া আছিলে, মই এতিয়া ধুনীয়াকৈ হাতখনে দি পেলাই ৰসখিনি উলিয়াই ল'লোঁ। তাৰ যিখিনি জাবৰখিনি এক্সট্ৰাকৈ আঁতৰত থৈ ল'লোঁ। যিহেতু এয়া ধুনীয়াকৈ ৰসটো মই উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছতে আলু 4-5 মই ভাঙি ল'লোঁ। গোটেইবোৰ ভাঙি দিয়া নাই, অকণমান ডাঠ হ'বৰ কাৰণে আচলতে ভাঙি লৈছোঁ। আনফালে মই কেৰাহীখন দি থৈছিলোঁ, তাত তেল গৰম হৈ আছিলে। তাতে মই জিৰা দিলোঁ, ধনিয়া আৰু তেজপাত এখিলা দিলোঁ, লং, ইলাচি, ডালচেনি দি দিলোঁ। যিহেতু তেলটো পকাৰ লগে লগে মই সকলোখিনি তাতে দি দিলোঁ। আৰু যিটো মই পেষ্ট বনাই আনিছিলোঁ, সেই পেষ্টটো তাতে মই এতিয়া ঢালি দিম। ঢালি দিয়াৰ পাছতে তাতে মই নিমখ আৰু হালধি এড কৰি দিম। বেলেগ মছলা একোৱে মই এড কৰা নাই, অকল আদা নহৰুৱে মই দিছোঁ আৰু কেঁচা জলকীয়া 3টা দিছোঁ। আপোনালোকে দেখিছে, বেলেগ মছলা মই একোৱে এড নকৰোঁ। আজি একদম চিম্পুলকৈ বনাম, আপোনালোকে চাই থাকিব। বগা সৰিয়হটো কিন্তু দিলে বহুতে ভাল হয়, আপোনালোকে বগা সৰিয়হ পাৰিলে দি দিব। যদিহে বনাই পোৱা নাই, এনেদৰে ৰান্ধি খাই চাবচোন এদিন, বহুতে টেষ্টি হয়। অলপমান গ্ৰেভি টাইপকৈ বনালে বেছি ভাল হয় খাবলৈ তৰকাৰীটো। এয়া মোৰ ধুনীয়াকৈ এইখিনি দেখিছেনে, কালাৰটোৱে চেঞ্জ হৈ আহিছে। যিহেতু মই একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পাছতে যিখিনি মই থৈ দিছিলোঁ যে ৰসখিনি, সেইখিনি তাতে দি দিম। যেতিয়া মোৰ ভাজি হৈ যাব, এইখিনি মই গোটেইখিনি তাতে ঢালি দিলোঁ। ঢালি দিয়াৰ পিছতে মই তাত যিহেতু পানী কম আছিলে, ৰসটো একেবাৰে কমকৈ ওলাইছিলে, গতিকেলৈ পানী অলপমান এড কৰিবই লাগিব। উতলা গৰম পানী অলপমান এড কৰি দিলোঁ। আপোনালোকৰ যদি কম মানুহ হয়, তেনেহ'লে সেই ৰসখিনি সৈতে ধুনীয়াকৈ বনাব পাৰে। আমাৰ যিহেতু 4জনৰ জোখত মই বনাইছোঁ। যদি ভিডিঅ'টো ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব।